আপোনাৰ ফোনটোত যদি হোৱাটছএপ আছে তেনেহলে আপুনি মই এতিয়া যেটো কথা কম এই কামটো আপুনি কৰি ল'ব নহলে আপুনি বিপদত পৰিব পাৰে আপোনাৰ মোবাইলৰ পৰা ডাটা চুৰ হ'ব পাৰে বা আপুনি যিখিনি আপোনাৰ ফ্ৰেণ্ডৰ লগত কথা বতৰা পাতিব পাৰে বা অন্যান্য অফিচিয়েল কামৰ কিছুমান ডকুমেন্ট আপুনি সেন্ড কৰিব পাৰে কেতিয়াবা আপুনি মোবাইলটো ব্যৱহাৰ নকৰিলে কৰবাত যদি পৰি থাকে আপোনাৰ হোৱাটছএপৰ পৰা সেই ডাটাসমূহ চুৰ হৈ যাব পাৰে গতিকে আপোনালোকে যি কাৰণতে নহওক যদি আপোনাৰ মেছেজসমূহ বেলেগৰ পৰা নেদেখা কৰিব বিচাৰে বা আপুনি সেই ডাটাসমূহ আপুনি চুৰ হোৱাটো নিবিচাৰিব পাৰে তেনেহলে আপুনি মই কোৱা এই ট্ৰিক্সটো অৱলম্বন কৰক একদম সৰু ট্ৰিক্স কিন্তু আপোনাক বিপদৰ পৰা বচাই ৰাখিব এটো প্ৰতিটো মোবাইলত প্ৰতিজন ব্যক্তি আসলে ব্যৱহাৰ কৰাটো খুব দৰকাৰী যিসকলে গম পায় তেওঁলোকেটো গম নোপোৱা ব্যক্তিসকলৰ কাৰণে মই ক'বলৈ বিচাৰিছো যে হোৱাটছএপত এনেকৈ কিছুমান সেটিংস আছে যিবোৰ সেটিংস আপুনি মই বহুতেই গম নাপাও আৰু গম নোপোৱা ব্যক্তিসকলে এনে ধৰণৰ বিপদত পৰে কাৰণ আপুনি হোৱাটছএপত যিবোৰ মেছেজ কৰে যিবোৰ ডকুমেন্ট সেন্ড কৰে বা আপোনালৈ যিবোৰ ডকুমেন্ট আহে সেই ডকুমেন্টবোৰৰ এটা প্ৰাইভেসি দৰকাৰ এটা সিকিউৰিটি দৰকাৰ আৰু সিকিউৰিটিটো আপুনি কেনেকৈ কৰি ৰাখিব আপোনাৰ অবিহনে বেলেগে খুলিব নোৱাৰিব কথাটো গম পালানে এতিয়া মই আপোনালোকক লৈ যাম কোট কেনেকৈ কি কৰিব লাগিব বলকচোন মই দেখাই দিছো এতিয়া মই আপোনালোকক দেখাম হোৱাটছএপত আপুনি কেনেকৈ কৰিব ইয়াত হোৱাটছএপত আপুনি চুই দিয়ক চুই দিয়াৰ লগে লগে আপোনাক এলে লৈ আহিব এখিনি হোৱাটছএপ মই ব্লাৰ কৰি থবলগীয়া হৈছে এতিয়া কি কৰিব এই ওপৰত যে তিনিটা ফুট দেখিছে এই তিনিটা ফুটত আপুনি এনেকৈ চুই দিব একদম সৰু সেটিংস আপোনালোকে শিকি লওক এই তিনিটা ফুটত চুই দিয়াৰ লগে লগে সেটিংস অপচন দেখিছে এই সেটিংসত চুই দিয়ক সেটিংসত চুই দিয়াৰ লগে লগে এইখিনি আহিব আৰু ইয়াত অহাৰ লগে লগে আপুনি একাউন্টত চুব লাগিব একাউন্টত যেতিয়া চুই দিব ইয়াত বিভিন্ন ধৰণৰ এনেকুৱা অপচন কিছুমান আহিব এতিয়া আপুনি কোনটো অপচনত চুব আৰু তাত গৈ কেনেকৈ কৰিব মই আপোনালোকক দেখাই আছো এতিয়া টু স্টেপ ভেৰিফিকেশন ওপৰৰ পৰা 1 2 3 4 4 নম্বৰ অপচনটো টু স্টেপ ভেৰিফিকেশনত আপুনি চুই দিয়ক ইয়াতে আছে সেই ফিচাৰছটো ইয়াত দেখিলে না টু স্টেপ ভেৰিফিকেশনত এনেকৈ আহিল আৰু এনেকৈ অহাৰ পিছত তলত আহিলে টাৰ্ন অন আপুনি টাৰ্ন অন কৰি দিয়ক টাৰ্ন অন কৰি দিলু টাৰ্ন অন কৰাৰ লগে লগে এটা পিন দিবলৈ দিছে হা আপুনি যি কোনো পিন এটা দি দিয়ক ছটা সংখ্যাৰ পিন এটা দি দিয়ক মই দি দিছো হা মই ইয়া দি দিলু আকৌ এটো কনফাৰ্ম কৰিবলৈ কৈছে নহয় আপুনি কনফাৰ্ম কৰি দিয়ক হা কনফাৰ্ম হোৱাৰ লগে লগে আপুনি সেভ কৰি দিয়ক ইয়া সেভ কৰি দিলু এতিয়া এড মেইল ইন কেস ইউ ফৰগেট ইউৰ পিন যদি আপুনি এটো পাহৰি যায় আপুনি এটা মেইল মানে মেইল আইডি এটা ইয়াত এড কৰিবলৈ কৈছে বা আপুনি স্ক্ৰিপ্টটো কৰিব পাৰে যদি মেইল আইডি আপুনি এড কৰে তেনেহলে এড মেইলত এনেকৈ যাব মেইল আইডি দি দিব মেইল আইডি দি বা কন্টিনিউ কৰি দিয়ক আপুনি কন্টিনিউ কৰি দিলু নেক্সট কৰি দিয়ক এটো মেইল আইডিটো ইয়াত সোমাই থাকে ভেৰিফিকেশন কৰিবলৈ কৈছে কন্টিনিউত গৈ ভেৰিফিকেশন কৰি দিয়ক ভেৰিফাই অলৰেডি হৈ গৈছে দেখিলে এতিয়া আপুনি বেক গুছি আহক বেক গুছি আহি আপুনি বেক যদি গুছি আহে মই আপোনালোকক দেখাইছো বেক গুছি আহিলো এতিয়া দেখিলে না এতিয়া একদম প্ৰথমলৈ গুছি আহিলো এতিয়া মই হোৱাটছএপত যাম ইয়া হোৱাটছএপত গলো দেখিলে ভিতৰলৈ সোমাবলৈ নিদিয়ে এই পিনটো দিব লাগিব যেটো পিন অলপ আগত মই যে দিছিলো এই পিনটো দিব লাগিব এই পিনটো দিলেহে ভিতৰলৈ সোমাব পৰা যাব নহলে নোৱাৰে ইয়াত সোমাব দেখিলে না হে ক্লিক কৰিছো নোৱাৰি সোমাব হা সেইটো কথা এটা মই পিনটো দি দিম ইয়া পিনটো দি দিলু ইয়া পিন দি দিলু ভিতৰলৈ সোমাই গলো দেখিলে আৰু এটো যদি আপুনি বন্ধ কৰিব লাগে তেনেহলে সেম আপুনি ইয়াত গুছি যাওক তিনটা হেৰিয়াত বুটামত আৰু সেটিংসত গুছি যাওক সেটিংসত গুছি যোৱাৰ পিছত আপুনি একাউন্টত গুছি যাওক আৰু টু স্টেপ ভেৰিফিকেশন দেখিছে ইয়াত চুই দিয়ক ইয়াত পিন অফ পিন চেঞ্জ পিন যদি অফ কৰিবলৈ হয় ইয়াত চুই দিয়ক পিন চেঞ্জ কৰিবলৈ হলে ইয়াত চুই দিয়ক পিন অফ কৰি দিও পিন অফ কৰিলে টাৰ্ন অফ আপুনি কৰি দিয়ক টাৰ্ন অফ হৈ গল এতিয়া আপুনি হেতু দৰকাৰ নাই মানে এই
সেই নাম্বাৰটো ইয়াত দিবলৈ দৰকাৰ নাই, এনেকৈ ওলাই যাব। আৰু যেহেতু যদি অন কৰি থয় তেনেহ'লে আপোনাক বিচাৰিব, আপোনাৰ মেছেজবোৰ চাব নোৱাৰিব কোনেও। গম পালে নহয় কথাটো? খুব সহজ, কিন্তু আপোনাক খুব প্ৰয়োজনীয়। এতিয়াতো গম পালে কেনেকৈ ক'ত কি কৰিলে আপোনাৰ মেছেজসমূহ বা হোৱাটছএপটো আপোনাৰ ছিকিউৰ্ড হৈ থাকিব। গম পালে? গতিকে অতি সোনকালে কৰি লওক আৰু ভিডিঅ'টো আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো দেই। আৰু যদি আপোনালোকে কিবা সহায় লাগে তেনেহ'লে ডেছক্ৰিপশ্যনত টেলিগ্ৰামৰ লিংক দিয়া আছে, তাত গৈ আপুনি জইন হৈ থাকিব, বহুত আপডেট এনেকুৱা পাই থাকিব। ঠিক আছে, বাই বাই আজিলৈ।